বঙাইগাঁৱত শিশু বিক্ৰীৰ ঘটনা ছয়ক পিতৃ মাতৃয়ে নৱজাতকক বিক্ৰী কৰাৰ অভিযোগ সন্তানৰ মৃত্যু হোৱা বুলি প্ৰচাৰ চলালে গাঁৱত যমজ সন্তান বিক্ৰী কৰি ৰচিলে নাটক সন্তানৰ মৃত্যু হোৱা বুলি গাঁৱত প্ৰচাৰ চলাই পাতিলে সকাহ পিছে মৃত্যু হোৱা নাছিল যমজ সন্তান দুটি বঙাইগাঁও জিলাৰ হাস্পাতালত যোৱা 26 জুনত ভৰ্তি হৈছিল মাতৃগৰাকী সিদিনাই দুটিকৈ যমজ সন্তান জন্ম দিছিল মাতৃগৰাকীয়ে কৃষ্ণে সুকলমে সুস্থ অৱস্থাত কেঁচুৱা দুটিৰ সৈতে চিকিৎসালয়খনৰ পৰা চিকিৎসকৰ নিৰ্দেশ মতে ঘৰলৈ ৰাওনা হৈছিল কিন্তু প্ৰণৱ দাস আৰু বুধৱালা দাস নামৰ দম্পতীহালে ঘৰত আহি জনালে কেঁচুৱা দুটিৰ জন্ম হৈয়ে কেঁচুৱা দুটিৰ মৃত্যু হোৱা বুলি দম্পতীহালৰ ঘৰ বঙাইগাঁও জিলাৰ ঘিলাগুৰিত কেঁচুৱা দুটি ক'ত বিক্ৰী কৰিছে সেয়া দম্পতীহালক আটক কৰিলে ওলাই পৰিব সকলো তথ্য স্বাভাৱিকতে হৃদয়হীন পিতৃ মাতৃৰ এই জঘন্য কাণ্ডই জোকাৰিছে সমগ্ৰ বঙাইগাঁও জিলা ইপিনে শিশু সুৰক্ষা বিভাগৰ লগতে আৰক্ষীয়ে দম্পতীহালৰ ঘৰত অভিযান চলাই যদিও পলায়ন কৰে অভিযুক্ত পিতৃ মাতৃ মই নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ বঙাইগাঁও জিলাৰ সম্পাদিকা হয় বৰ্তমান যি পৰিস্থিতি হৈ আছে সম্পূৰ্ণ পৰিস্থিতি ভালকৈ তদন্ত কৰাৰ কাৰণে আৰক্ষীসকলক আমি পূৰ্ণ সহায় সহযোগিতা কৰিম লগতে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ প্ৰতিখন জিলাতে আমাৰ সৈনিক সক্ৰিয় হৈ আছে যদি আপোনালোকক কিবা বিশেষভাৱেও সহায় লাগে আমি কৰিবলৈ সাজু আছোঁ আৰু এতিয়া যিহেতু পৰিস্থিতি ইমানে ভয়ানক হৈছে যিজন আছামী আছে তেওঁ ৰাতি মোক 4টা বজাত অনলি মোক আঙুলিটোৱে কথা কৈ আছে গতিকে এতিয়া সম্পূৰ্ণ তদন্ত ভালকৈ নিয়াৰিকৈ হোৱাৰ কাৰণে আমি নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ তৰফৰ পৰা দাবী জনাইছোঁ লগতে আপোনালোকক যদি আমাৰ ফালৰ পৰা কিবা সহায় লাগে প্ৰতিখন জিলাতে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্য কাম্য হৈ আছে আপোনালোকক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিব বুলি ঘটনাটো হৈছে তেওঁলোকৰ 26 মেত দুটা যমজ সন্তান হৈছিলে তেওঁলোকৰ ভাষ্যমতে যোৱাকালি আমি শুনিব পালোঁ এটা হোৱা বুলি তাৰ পৰা আমি নিজাববীয়াকৈও কিছুমান তদন্ত চলালোঁ চিলাৰায় মেডিকেলত তাৰ পৰা আমাৰ চাইল্ড লাইন যিটো আমাৰ শিশু সুৰক্ষা বাহিনী আছে তেওঁলোকেও ইনকুৱাৰী কৰিলে কৰাৰ পিছত সম্পূৰ্ণ ঘটনা গম পোৱা গ'ল তেওঁলোকে দুটা সুস্থ সন্তান জন্ম দিছে এটা ল'ৰা এটা ছোৱালী বুলি জানিব পাৰিছোঁ আৰু মেডিকেল বিভাগে তেওঁলোকক সম্পূৰ্ণ সুস্থ শৰীৰে মেডিকেলৰ পৰা মুকলি কৰি দিছে কিন্তু আমাৰ গাঁৱত কোনো ধৰণৰ এটা ল'ৰা ছোৱালীকো তেওঁলোকে হাতত লৈ অনা নাই আৰু তেওঁলোকে এটা কেঁচুৱা জন্ম পোৱা বুলি কৈ আদ্য শ্ৰাদ্ধ পাতিছে তেওঁলোকৰ কেঁচুৱাটিৰ ইমানখিনি বুলি গম পাইছোঁ মৃত্যু হোৱা বুলি কৈছে এতিয়া আমি নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে আমি তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাইছোঁ লগতে এনেকুৱা কাম ভৱিষ্যতে নহ'বৰ কাৰণে আমি সমগ্ৰ মহিলা সমিতি তথা নদী নাৰী জাগ্ৰত শক্তি অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে আমি সম্পূৰ্ণভাৱে নিয়াৰিকৈ তদন্ত এটা বিচাৰিছোঁ তেওঁলোকে এখন FIR দায়েৰ কৰা বুলি কৈ দিছে আমি তেওঁলোকক জনাৰ পিছত তেওঁলোকৰ ফালৰ পৰা এখন FIR দিয়া বুলি জনাইছে হয় আজিও আহিছিলে এতিয়া আহি তেওঁলোকৰ ইনকুৱাৰী কৰি লৈ গ'ল আৰু তেখেতে এতিয়াও মানে ধৰা দিয়া নাই পলাই আছে বুলি আমাক আৰক্ষী জানিব দিছে ঘটনাটো মানে আমি গম পাওঁ তাহাঁতৰ মানে বাইদেউজনী গৰ্ভৱতী অৱস্থাত আছিলে প্ৰথমৰ পৰা তাৰপিছত গম পাওঁ যে বাচ্চা হৈছে আমাকো খবৰ দিলে আমি অলপ সম্বন্ধত ৰিলেটিভ হওঁ আমিতো নিৰামিষ খাব লাগিব কাৰণ বাচ্চাটো মৰিছে বুলি কৈছে আৰু এটা বাচ্চা হৈছে মৰিছে তেতিয়া আমি গম পালোঁ মৰিছে ঠিক আছে মৰিছে তেতিয়া কেইদিন পিছত গম পালোঁ বাচ্চা দুটা হৈছে যমজ বাচ্চা হৈছে দুটা এতিয়া বাচ্চা দুটা হস্পিটেলৰ পৰা ঠিকে আনিছে কিন্তু হস্পিটেলৰ পৰা বাহিৰ হোৱাৰ পিছত বাচ্চা দুটা কিবা সিহঁতে কৰিছে আৰু যেতিয়া আমাৰ ঘৰত আহি পালে সিহঁতে হস্পিটেলৰ পৰা কিন্তু বাচ্চাৰ লগত নাছিলে এতিয়া সিহঁতে কি ঠাইখনৰ নাম ঘিলাগুৰি পাঠৰি হয় আৰু এনেকুৱা এটা কাণ্ড মানে আমাৰ ঘিলাগুৰিতে যে হ'ব মানে আমি ভাবিব পৰা নাই সেইটো মানে আমি সঠিকটো গম কিন্তু কিবা এটা কৰিছে নহ'লে বাচ্চা দুটা যাব ক'ত ভাগৱত পাঠ পঢ়াইছে আমাক মাতা নাই যিহেতু দুটা এটা মানুহ মাতি সিহঁতে ভাগৱত পাঠ পঢ়াইছে মৰা বুলি কয় মৃত্যু হোৱা বুলি কৈ ভাগৱত পাঠ পঢ়াইছে বাচ্চা দুটা আছে সেইটো মানে সঠিকটো নাজানো ক'ত কোনেও নাজানে সেইটো এই বিষয়ে তদন্ত বিষয়ে আহি সিহঁতক বিচাৰি গ'ল কিন্তু মাক বাপেক লগ নাপালে পিছত সিহঁতক থানাত যাব গ'লে 11টা বজাত যাই সিহঁতক অলপমান নিজে ক'ব দিল কি হৈছে সঠিক ঘটনাটো মাক বাপেকেহে গম পাব সঠিক ঘটনাটো কি হৈছে আমিতো আৰু ওচৰ চুবুৰীয়া মানুহ সঠিকটো নাজানো যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24